হেল্ল' এভৰিৱান, আজি মই তোমালোকক দিবলৈ ওলাইছোঁ আমাৰ HSLC 2024 অৰ্থাৎ মেট্ৰিক পৰীক্ষা 2024 চনৰ ইলেক্টিভ জিঅ'গ্ৰাফী আমি 2, 3 আৰু 4, 5 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰৰ পৰা আমি কি কুৱেশ্যন চাব লাগিব সকলো কুৱেশ্যন মই তোমালোকক একেলগে দিবলৈ ওলাইছোঁ। আটাইখিনি প্ৰশ্ন মই তোমালোকক একেলগে দিবলৈ ওলাইছোঁ। এইখিনি কুৱেশ্যন যদি তোমালোকে ভালদৰে চাই যোৱা, ইয়াত খালি শ্বৰ্ট কুৱেশ্যন 1 নম্বৰৰ কুৱেশ্যনকেইটা নাই, তো এইখিনি কুৱেশ্যন চাই গ'লে মোৰ দৃঢ় বিশ্বাস ইয়াৰ পৰাই তোমালোকৰ প্ৰায় জিঅ'গ্ৰাফীৰ আটাইবোৰ কুৱেশ্যনেই আহিব। শ্বৰ্টখিনিত বাদে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰৰ প্ৰায় প্ৰশ্নই তোমালোকে ইয়াৰ পৰাই কমন পাবা। তো এইখিনি কুৱেশ্যন তোমালোকে ভালদৰে চালে ভালদৰে লিখিলে মোৰ দৃঢ় বিশ্বাস তোমালোকে প্ৰত্যেকেই প্ৰায় শ্বৰ্টখিনি অলপ তোমালোকে নিজেই চাই ল'বা, খালি শ্বৰ্টখিনি মই দিয়া নাই। তো 2, 3, 4, 5 নম্বৰৰ প্ৰায়খিনি প্ৰশ্নই তোমালোকৰ কমন থাকিব। তো আহা, এইখিনি মই একচুৱেলি তোমালোকক দিবলৈ ওলাইছোঁ। জিঅ'গ্ৰাফীৰ বিশেষ এটা মোৰ বিশেষ নলেজ নাছিলে, তথাপিতো বহু ষ্টুডেণ্টে কমেণ্ট দিছিলে যে ছাৰ ইলেক্টিভ জিঅ'গ্ৰাফী লাগে। তো মই বিভিন্ন ধৰণৰ বুক ফ'ল' কৰি, বিভিন্ন ধৰণৰ টেষ্ট পেপাৰ ফ'ল' কৰি, মেট্ৰিকৰ পেপাৰ ফ'ল' কৰি তোমালোকলৈ বুলি আগবঢ়াব ওলাইছোঁ। মষ্ট ইম্পৰ্টেণ্ট কি কুৱেশ্যন আমি চাব লাগিব জিঅ'গ্ৰাফী, ইলেক্টিভ জিঅ'গ্ৰাফীৰ কুৱেশ্যন কি চাব লাগিব সেই বিষয়ে মই তোমালোকলৈ বুলি আগবঢ়াব ওলাইছোঁ। মোৰ চেনেলটো যদি তোমালোকে প্ৰথমবাৰৰ বাবে চাই আছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা, লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাবা। আহা তেতিয়াহ'লে কি কুৱেশ্যন তোমালোকে চাব লাগিব, কুৱেশ্যনখিনি তোমালোকে ভালদৰে চাই ল'বা, ঠিক আছে। মই কুৱেশ্যনখিনি তোমালোকক দি গৈছোঁ, সুন্দৰভাৱে দেখুৱাই গৈছোঁ, তোমালোকে কুৱেশ্যনখিনি ভালদৰে চাই ল'বা, ঠিক আছে। মই প্ৰত্যেকতে তোমালোকৰ কুৱেশ্যনখিনি নাম্বাৰ ৱাইজত দি গৈছোঁ, চব মিক্স হৈ আছে, কিন্তু ইয়াত তোমালোকে ভালদৰে অলপ চাই ল'বা।